হে ভগৱান, এইবোৰ কি দেখিছোঁ টিভিত? এই কোম্পানীটো একেবাৰে জ্বলি চাৰখাৰ হৈ গৈছে। ইয়াতে আমাৰ খুৰী ল'ৰাতে কাম কৰি থকা নাছিল জানো? এখেতেহে ভালকৈ গম পাব। হেৰি শুনকচোন, চাওঁ এইফালে আহকচোন। কি হলো তোমাৰ? এনেকৈ চিঞৰ বাখৰ কিয় কৰি আছা? হেৰি এইকেইদিন যে নিউজত দেখাইছিল কোম্পানী এটা জ্বলি শেষ হৈ গৈছে গুৱাহাটীত। তাতেই আমাৰ খুৰী ল'ৰা ৰমেনে কাম কৰি থকা নাছিল জানো? বহুত মানুহ মৰিছে বোলে, গম পায়নে? অঁ, মই মোবাইলতো পাইছোঁ বাৰু। তাৰমানে ৰমেনে তাতেই কাম কৰি আছিল নেকি? তাৰ একো হোৱা নাই চাগে। নহ'লে গম পালোহেঁতেন নহয় আমি। তেনেকৈ নক'বচোন। এইকেইদিন খুৰীহঁতো এইফালে ওলাই অহা নাই। আৰু কালি তাতে মই গুৱাহাটীৰ পৰা মানুহ অহা লগ পাইছিলোঁ ৰাস্তাতে। মোক সুধিছিল নহয় সিহঁতৰ ঘৰ কোনটো বুলি। মই আকৌ ইমানখিনি কথা ভবা নাই যে, এইবোৰ নিউজো দেখা নাছিলোঁ। মই খবৰ এটাকে লৈ আহোঁগৈ ৰ'ব। ৰমেনৰ কিবা এটা হৈছে যেনহে লাগিছে দেই। এতিয়া যাব নালাগে দিয়া, মই অফিচৰ পৰা আহি লওঁ, আমি দুয়োটা একেলগেই যাম। নাই, মই আপোনালৈ একেবাৰেই ৰৈ থাকিব নোৱাৰোঁ। আপুনি অফিচৰ পৰা আহি অকলেই যাব। কালি মানুহবোৰ অহালে চাই তাৰ নিশ্চয় কিবা এটা হৈছে, সেইকাৰণেহে মানুহবোৰ আহিছিল চাগে। মই এতিয়াই পটককৈ গৈ আহোঁ তাৰ পৰা। আপোনালৈ সকলোবোৰ খোৱা ডাইনিং টেবুলতে ৰেডি কৰি থোৱা আছে। আপুনি খাই লৈ যাব তেতিয়া অফিচলৈ। এই মানুহজনী যে আৰু কিবা এটা কৰোঁ বুলি কোৱাৰ পিছত গাত ততেই নাইকিয়া হয়। যোৱা তুমি খবৰ কৰি আহা, মই পিছতেই যাম তেতিয়া। ৰমেন, তুমি কিয় মোক এনেকৈ অকলে এৰি থৈ গুচি গ'লা? মই এতিয়া কাৰ লগত থাকিম? গোটেই জীৱন একেলগে থাকিম বুলি কথা দিছিলা, কিন্তু এতিয়া কিয় এনেকুৱা কৰিলা ৰমেন? মোৰ কি হ'ব? ইমান সোনকালে মোৰ কপালখন উকা কৰি দিলা তুমি। মোৰ জীৱনৰ সপোনবোৰ, ৰংবোৰ তুমি ভাঙি চুৰমাৰ কৰি দিলা। মা, মই এতিয়া কেনেকৈ জীয়াই থাকিম মা? ৰুমি, তই এনেকৈ দুখ কৰি নাথাকিবি মাজনী। ল'ৰাটোক সকালতে হেৰুৱাই মই বৰ কষ্ট পাইছোঁ। মোৰ মনৰ জুইকুৰা মইহে বুজি পাইছোঁ। আৰু তাতে তই এনেকৈ থাকিলে মই আৰু কষ্ট পাম। তোক এনেকৈ বিধৱাৰ হাতত চাই থকাটোহে মোৰ বেছি কষ্ট হ'ব। তই কান্দি নাথাকিবি, মই আছো নহয়। মা, ভগৱানেচোন মোৰ জীৱনৰ সকলোবোৰ ৰং, হাঁহি ধেমালি, সুখ খাহি লৈয়ে গ'ল। এতিয়া আৰু দুখ নকৰি কি কৰিম মা? মই কেনেকৈ জীয়াই থাকিম বাৰু? ভগৱানে যি দিছে তাকে ল'ব লাগিব আমি, উপায়তো নাই। হ'লেও তই যদি তেনেকৈ থাক, মই কেনেকৈ থাকিম বাৰু? আৰু তেতিয়াৰ পৰা তলতহে বহি এনেকৈ কান্দি আছো। তোৰ গা বেয়া হ'লে আমাৰ কি হ'ব? উঠ জনাই, বিচনাতে বহিল। উঠ। খুৰী, খুৰী, ঘৰত আছনে? এইবোৰ খবৰ ল'বলৈ মানুহ আহিছে চাগে। মই বাহিৰলৈ যাওঁ। তই তলত বহি নাথাকিবি দেই, বিচনাতে উঠি থাক। খুৰী, কথাবোৰ মই ভালদৰে গমেই পোৱা নাছিলোঁ নহয়। এতিয়া টিভিটো চাই থাকোঁতেহে দেখিছোঁ লৰালৰিকৈ আহিছোঁ। খুৰী, সেইবোৰ কি হৈ গ'ল? কালি পিছে গুৱাহাটীৰ পৰা মানুহ কেইজনমান আহিছিল। মোক ৰাস্তাতে লগ পাই তহঁতৰ ঘৰটো সুধিছিল নহয়। মই ভাবিছিলোঁ ৰিয়াৰ ঘৰৰ কোনোবা আহিছে চাগে। এইবোৰ কথা গমেই পোৱা নাছিলোঁ খুৰী। নাজানো মামনি, কি হৈ গ'ল এইবোৰ। মৰিব লাগিছিল মইহে। ভগৱানেহে মোক আগতে নিব লাগিছিল, কিন্তু ল'ৰাটো কঁকালতে লৈ গ'ল ছাৰ। এতিয়া এই বোৱাৰীজনীয়ে কি হ'ব বাৰু? তাই এনেকৈ বিধৱা হাতত গোটেই জীৱনটো কেনেকৈ থাকিব? তাকে খুৰী, তাইৰ গাৰ মাহ হালধিৰ গুণ নাযাওঁতেই তাই বিধৱা হ'ল। কি হ'ব বাৰু এতিয়া? তই নহ'লে এটা কাম কৰিবি, তাইক মাকৰ ঘৰলৈকে পঠাই দিবি। তাত গৈ তাইৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। আৰু ইয়াত থাকিলে তাইক ৰমেনৰ স্মৃতিয়ে বৰ আমনি কৰিব। আৰু আমাৰ গাঁৱৰ মানুহবোৰতো জানই, তাইক বৰ বেয়াকৈ ক'ব। বৰ কষ্ট পাব তাইৰ মনত। মই সেইটোৱে ভাবি আছোঁ, কিন্তু কি কৰে তাইহে জানে। আৰু যদি তাই ঘৰলৈ যাবলৈ বিচাৰে যাবগৈ, আৰু যদি যাবলৈ নিবিচাৰে তাইক মই ক'ৰবাত পঢ়িবলৈ পঠাই দিম। ঘৰত নালাগে আৰু থাকিব। কালি গুৱাহাটীৰ মানুহবোৰ আহি ল'ৰাটোৰ বাবে
টকা 2 লাখ দি থৈ গৈছে তাইক। মই বাৰে বাৰে কৈছিলোঁ নালাগে বুলি। আমাৰ ল'ৰাটোৱে নাই চোন আমাৰ মাজত। এইবোৰ টকা লৈ আমি কি কৰিম? কিন্তু সিহঁতে নামানিলে। সেইখিনি পইচাই তাই পঢ়ি শুনি কিবা এটা কৰক আৰু। তই ভাল কথাই ভাবিছ খুৰী। গাঁৱৰ মানুহে বেয়াকৈ ক'লেও তই তাইক বেয়াকৈ নাভাবিবি। নিজৰ ছোৱালীৰ দৰে ভাবিবি। তোৰ ল'ৰাটো হেৰাই গ'লে এতিয়া মাত্ৰ তাইকে নিজৰ ছোৱালী বুলি ভাবি থাকিবি। কাৰণ এই বয়সত তোক তাইৰ বাদে কোনে চাব? তাই বৰ ভাল ছোৱালী অ'। মই কেতিয়াও তাইক কষ্ট নিদিওঁ। তাই কিমান কান্দিছে জানোনে? ল'ৰাটো হেৰাই যোৱাৰ দুখতকৈও তাইৰ পৰাহে মই বেছি কষ্ট পাইছোঁ। তাইক মুখৰ আগত বিধৱা সাজত চাই চাই বৰ কষ্ট পাইছোঁ অ'। কেৱল কান্দিয়ে থাকে। মই বুজাই তাইক বুজাব পৰা নাই। বলচোন তাইৰ ওচৰলৈকে যাওঁ খুৰী। ময়ো অলপ বুজাওকৈ। এনেকৈ কান্দি থাকিলে কি হ'ব? যি হ'ল হৈ গ'ল আৰু। এতিয়া নিজকে সহজ কৰি লৈ বাকী জীৱনটোত আগুৱাই যাব লাগিব। কান্দি থাকিলেতো সি ঘূৰি নাহে। মই বাৰে বাৰে বুজাইছোঁ তাইক সেইবোৰ কথা। কিন্তু বুজালেওনো কি হ'ব? তাই কেনেকৈ পাহৰিব পাৰে ক? হাচোন বাৰু তয়ো বুজালে অলপ বুজি পাইবা। বল খুৰী। ৰিয়া, মই কিমান বুজাইছোঁ বাৰু তোক এনেকৈ কান্দি নাথাকিবিচোন। মই মাকজনী হৈয়ে সহজভাৱে লৈছোঁ তোৰ মুখলৈ চাই ল'ৰাটো হেৰুৱাৰ কথাটো। কিন্তু তই কিয় মোলৈ চাই সহজভাৱে থাকিব পৰা নাই? তই কান্দি থাকিলে মই বৰ কষ্ট পাওঁ ৰিয়া। মা, বহুত চেষ্টা কৰিওচোন মই তেওঁক পাহৰিব পৰা নাই। কেনেকৈ নকটাকে থাকোঁ বাৰু? তেওঁ কোৱা প্ৰতিটো কথা, তেওঁ মৰম ভাল পোৱাবোৰ, সেইবোৰে মোক বৰ আমনি কৰিছে মা। আইঅ, মই জানো সেইবোৰ কথা। কিন্তু সেই বুলি জানো তাক মনত পেলাই এনেকৈ কান্দি থাকিলে হ'ব? যোৱাটো গুচি গ'ল আৰু। এতিয়া বাকী জীৱনটো ভালদৰে আগুৱাই নিয়াটোহে কথা। মই কথা এটা কওঁ তোক। ইয়াত থাকিলে তোক ৰমেনৰ স্মৃতিয়ে বৰ আমনি কৰিব। সেইকাৰণে তই নহ'লে ঘৰলৈকে যাগৈ যা। মা দেউতাৰ লগতে থাকিবি আৰু তাত ৰমেনৰ স্মৃতি আমনি নকৰিব। জীৱনটো নতুনকৈ আৰম্ভ কৰগে। এনেকৈ বিধৱা হৈ জীৱনটো শেষ কৰি দিব নালাগে আই। মা, আপুনি মোক ক'ৰ ঘৰলৈ যোৱাৰ কথা কৈছে? মোৰ ঘৰ এইখনেই। মই ইয়াতেই থাকিম ৰমেনৰ স্মৃতি লৈ। যিখন ঘৰত মই অকণমান মৰমৰ কাৰণে কান্দিব লগা হৈছিল। মা দেউতাই টকা পইচা সা সম্পত্তিৰ বাবে একোৱে চিনি নাপায়। সেইখন ঘৰলৈ মই কেতিয়াও নাযাওঁ মা। মই আপোনাৰ পৰাহে আচল সঁচা মাৰ মৰম পাইছোঁ। মোৰ নিজৰ মাজনীৰ পৰা পোৱা নাছিলোঁ। আৰু চাওকচোন, মই ৰমেনৰ লগত বিয়া হোৱাৰ বাবে তেওঁলোকে সকলোবোৰ সম্বন্ধই শেষ কৰি দিলে মোৰ লগত। আৰু ইমান ডাঙৰ বিপদতো মোৰ এটা খবৰ নল'লে। মই কেতিয়াও নাযাওঁ। আৰু বিশেষকৈ আপোনাক এৰি থৈ মই ক'তো নাযাওঁ মা। ৰমেনৰ আত্মাই বৰ কষ্ট পাব, বৰ দুখ পাব মনত। এই কথা আৰু মোক কেতিয়াও নক'ব। ইয়াত থাকি কষ্ট পাওঁ বুলিহে কৈছিলোঁ আই। যদি নাযাওঁ বুলি ভাবিছ নালাগে। তই গুচি গ'লে ময়ো অকলশৰীয়া হ'ম। তথাপিও তোৰ সুখৰ কাৰণেই কৈছিলোঁ তেনেকে। কিন্তু এটা কথা, তই যদি ঘৰলৈ নাযাৱ তেতিয়াহ'লে তই পঢ়া শুনা কৰিব লাগিব। তই নিজৰ ভৰিত নিজে থিয় দিব পৰা হ'ব লাগিব। নহ'লে এইখন গাঁৱত এনেকৈ জীয়াই থাকিবলৈ বৰ কষ্ট পাবি। কিন্তু মা, পঢ়িবলৈ হ'লেতো চহৰলৈ যাব লাগিব। আৰু চহৰত থাকি পঢ়িবলৈতো বহুত টকা লাগিব। তাতে আপুনি অকলশৰীয়া হৈ ৰ'ব। নালাগে দিয়ক, মই ইয়াতে এনেকৈয়ে থাকিম। এইটো কথা নহয়। তই এতিয়া মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী। গতিকে মোৰ ছোৱালীজনীক মই পঢ়ুৱাই ডাঙৰ মানুহ কৰিবই লাগিব। আৰু এনেকৈ তই বিধৱা সাজত থাকিব নোৱাৰ। তই ৰঙীন কাপোৰ পিন্ধিব লাগিব। আৰু ৰমেনৰ কথা যেতিয়া পাহৰিব পাৰিবি, তেতিয়া মই তোক বেলেগ কাৰোবলৈ বিয়া দিম। এনেকৈ তই জীৱনটো শেষ কৰিব নোৱাৰ আই। আৰু টকাৰ কাৰণে চিন্তা নকৰিবি। কালিতো সিহঁতে তোক 2 লাখমান টকা দি থৈ গৈছে নহয়। সেইখিনিৰে কিমান পাৰ পঢ়। আৰু যদি নহয়গে, ইমানবোৰ মাটি বাৰী আছে মই বিক্ৰী কৰি দিম। তথাপিও তই পঢ়ি ডাঙৰ মানুহ হ'বই লাগিব।
সঁচাকৈ মা আপুনি মোৰ শাহু নহয়, মোৰ নিজৰ মা। সেই ইমানখিনি মোক বুজি পাইছে। বহুত ভাগ্যৰ বলতে মই আপোনাৰ দৰে মা জানি পাইছো। সেই বিপদৰ সময়ত আপুনি মোক ইমান সাহস দিছে, মৰম দিছে মা। এবাৰো তেওঁৰ মৃত্যুৰ কাৰণে আপুনি মোক জগৰীয়া নকৰিলে। এনেকুৱা শাহু পাবলৈ বৰ টানো মা। এতিয়া আৰু সেইবোৰ কথা কৈ থাকিব নালাগে। পঢ়া শুনা কৰিবলৈ যাবলৈ সাজু হ। মই অলপ ওলাই যাওঁ। মামনিৰ ঘৰৰ পৰাও আহোঁগৈ। তাই ল'ৰাটোকে কৈ থৈ আহিব লাগিব তোক চহৰলৈ লৈ গৈ এডমিশ্যন দি থৈ আহিবলৈ। আৰু ঘৰত বজাৰ পাতিও একো নাই, গতিকে বজাৰ কেইটামানো কৰি আনোগৈ। মা বজাৰ কেইটা মই কৰি আনোগৈ, কাৰণ দোকানলৈ বহুত দূৰ। আপুনি বজাৰবোৰ কৰি আহিবলৈ অসুবিধা হ'ব। আপুনি মামনি খুৰী ঘৰৰ পৰাই আহোঁগৈ, যাওক। যা তেতিয়াহ'লে। ওলাই গ'লে অলপ মনটোও ভাল লাগিব। ময়ো সোনকালে কথাবোৰ পাতি থৈ আহোঁগৈ। তোক সোনকালে ইয়াৰ পৰা পঠিয়াই দিব লাগিব। ইয়াত থাকিলে তই কান্দি কান্দি বেমাৰী হৈ যাবি নহ'লে। হ'ব মা। ৰুবুল, অকলে অকলে ক'ত যাবলৈ আহিছে এনেকৈ খোজকাঢ়ি? বহুত দিন হ'ল নহয়, আমাৰ সেইখিনিৰে ৰমেন ঢুকোৱাৰ পিছত কলৈকো ওলাই অহা হোৱাই নাই। সেইকাৰণে আজি অলপ বোলো দোকান ফালে ওলাই যাওঁচোন, তহঁতকো লগ পোৱা নাই। তাকেতো ময়ো তহঁতক লগ নোপোৱাৰ কাৰণে ওলাই আহিছিলোঁ। কিন্তু ৰমেনৰ মৃত্যুৰ কাৰণে আমিনো দুখ কৰি কি কৰিবি? তাৰ বোলে ঘৈণীয়েকেই তেনেকুৱা কৰিলে হেনো। তো তাইহে আহিয়ে তাক সেই কোম্পানীত কাম কৰিবলৈ পঠিয়ালে। এতিয়া দেখিছ নাই, দুদিন হোৱাই নাই এনেকৈ ওলোৱা সোমোৱা কৰিব পৰা হ'লেই। এইজনী সঁচাকৈ বৰ কুলক্ষণী হয়, গম পাৱনে? এইবোৰ চহৰীয়া ছোৱালীৰ মন কেনেকৈ বুজিব পাৰি? কেনেকৈ যে ল'ৰাটো তাত ফচিলেগৈ গম নাপালোঁ আৰু দেই। অকালতেই সি আমাৰ মাজৰ পৰা গুচি যাবলগীয়া হ'ল। এতিয়া চাবি, দুদিন পিছতে তাই বেলেগ এটা চাই গুচি যাব। আমাৰ গাঁওখনৰ কাৰণে এই বদনামহে আনিব যেন পাইছে দেই। তই কিন্তু জেগাত দিলি দেই। লাজ পাইছেনে নাই নাজানো আৰু। ক'ত এইবোৰ মানুহে লাজ পাব? এনেও মাকৰ ঘৰলৈ গৈ বেলেগ এটালৈ গুচি যাব চাবিচোন। এতিয়া চাগে ৰমেনৰ মাটি বাৰী সেইবোৰ চাগে নিজৰ নামত কৰিয়ে ল'ব। বাদ দে এইবোৰ লোকৰ কথা। উঠ মোৰ বাইকতে, একেলগে ওলাই যাওঁ ব'ল। ব'ল তেতিয়াহ'লে। কি হ'ল ৰিয়া, আকৌ এনেকৈ কান্দি আছহি যে? মই তোক কান্দি থাকিবলৈ মানা কৰিছিলোঁ নে নাই? আৰু বজাৰ কৰি ইমান সোনকালে ঘূৰি আহিলি নে? মা নাকান্দিনো কি কৰিম? এতিয়া মোৰ দিন দুখ কৰাৰে, মোৰ দুখৰ দিন এতিয়া মা। কি হ'ল সেইটো ক আকৌ। বজাৰ কৰিবলৈ যাওঁতে কোনোবাই কিবা ক'লে নেকি? মা, ৰমেনৰ লগৰবোৰে মোকচোন বৰ বেয়াকৈ কৈছে। সঁচাকৈ মা, মোৰ বাবে ৰমেনৰ মৃত্যু হ'ল নেকি? আপুনি কওকচোন, মানুহবোৰে মোক ইমান বেয়াকৈ কিয় কৈছে মা? মইচোন তোক কৈছোৱেই, গাঁৱৰ মানুহবোৰ বৰ বেয়া। সেইকাৰণে এইবোৰৰ পৰা আঁতৰি থাকিব লাগিব। তই পিছে বজাৰকেইটা কৰিবলৈ যাব পাৰিলি নে নাই? নগলোগে মা, সিহঁতে মোক ইমান বেয়াকৈ ক'লে। মই আধা ৰাস্তাৰ পৰাই উভতি আহিলোঁ। সঁচাকৈ মই জীয়াই থাকিব নোৱাৰিম নেকি বাৰু এইখন গাঁৱত? তই ইমান ভাগি নপৰিবি, মই আছোঁ নহয়। মই মামনিৰ ঘৰৰ পৰাই আহিছোঁ। সিহঁতৰ বজনক কৈ থৈ আহিছোঁ তোক চহৰলৈ লৈ যাবলৈ। কালিলৈকে যাব লাগিব। এতিয়া বোলে কলেজ হেনো হৈয়ে আছে, আৰু চহৰৰ কলেজ এখনৰ প্ৰিন্সিপাল তাৰ লগত চিনাকি আছে। সি ফোনতে সকলো কথা বতৰা পাতি দিব। কালিলৈ তাৰ লগতে গৈ একেবাৰে হোষ্টেলতে থাকিবি আৰু সি সকলোবোৰ কৰি দিব। ঘৰলৈ উভতি আহিব নালাগে এতিয়া। কিন্তু মা, ইমান লৰালৰিকৈ কৰিছে কামবোৰ। এতিয়া মই মানসিকভাৱে বহুত কষ্টত আছোঁ মা। মই সেইবোৰ কথা জানো, আৰু জানো কাৰণেইতো এনেকুৱা কৰিছোঁ। কাৰণ ইয়াত থাকিলে, এইখন গাঁৱৰ মানুহৰ লগত থাকিলে তই আৰু বেছি কষ্ট পাবি। আৰু তাতে যদি চহৰত গৈ পঢ়িবলৈ আৰম্ভ কৰ, তেতিয়া ব্যস্ত হৈ যাবি আৰু এই কথাবোৰে আমনি নকৰিব। আৰু এটা কথা শুন, তই পঢ়ি থকা দিনকেইটাত ঘৰলৈ এদিনো আহিব নালাগে। প্ৰয়োজন হ'লে মই যাম বজনক লগত লৈ। পঢ়া শুনা কৰি যেতিয়া চাকৰি এটা ল'ব পাৰিবি, তেতিয়াহে ঘৰলৈ উভতি আহিবি। আৰু এটা কথা, তাতে গৈ কিন্তু তই এইবোৰ বগা কাপোৰ পিন্ধি থাকিব নোৱাৰিবি। ছোৱালীবোৰে যেনেকুৱা কাপোৰ পিন্ধে তেনেকুৱাই পিন্ধিব লাগিব, কাৰণ তই মোৰ এতিয়া ছোৱালী। হ'ব তেতিয়াহ'লে মা, আপুনি যি কৈছে মই তাকেই কৰিম। আৰু এতিয়া এনেকৈ কন্দা কথা কৰি থাকিব নালাগে। মই বজাৰকেইটা কৰি আহোঁগৈ ৰ। মোৰ আগত যদি সিহঁতি কিবা ক'বলৈ হয় নহয়, মই মজা দি দিম। তই কালিলৈ যাবলৈ সাজু হ দেই। প্ৰয়োজনীয় বস্তুবোৰ সামৰি সুতলি ৰ। মোৰ কাৰণে চিন্তা কৰিব নালাগে। ঠিক আছে মা।
মা মই যাওঁ, আপুনি ভালে থাকিব, মোৰ কথা চিন্তা কৰি নাথাকিব, খোৱা বোৱাবোৰ সময়মতেই কৰিব। খুৰী, মাৰ যত্ন আপোনালোকে ল'ব। আৰু এতিয়া তই এইবোৰ চিন্তা কৰিব নালাগে। আমি আছো নহয়। তই মাত্ৰ তাত গৈ ভালদৰে পঢ়া শুনা কৰিবি, যাতে চাকৰি এটা কৰিব পাৰ। এইখন গাঁৱৰ মানুহে যাতে হাঁহিব নোৱাৰে তোক। আৰু এইখন গাঁৱৰ মানুহৰ সেই কথাবোৰ নাইকিয়া কৰিবলৈ হ'লে তই চাকৰি এটা কৰিবই লাগিব। গতিকে তই যা, চিন্তা নকৰিবি, পঢ়া শুনা কৰিবি ভালদৰে। হাইজনীও এইবোৰ চিন্তা কৰি থাকিব নালাগে, মই ঠিকেই থাকিম। আৰু ইহঁত ওচৰত আছেই নহয়, তই মাত্ৰ ভালদৰে পঢ়িবি। তাত কিন্তু দুখ কৰি নাথাকিবি দেই। ইয়াত মই থাকোঁ তোৰ লগত, দুখ কৰিলে মই বুজি পাওঁ, তাত বা লোকৰ ছোৱালীবোৰে বুজি পাবনে নাই, সেইকাৰণে দুখ নকৰিবি। মামণিহঁতৰ ঘৰলৈকে ফোন কৰি থাকিবি। আৰু শুন, মই কোৱাৰ নিচিনাকৈ ঘৰলৈ নাহিবি দেই, মই মাজে মাজে গৈ থাকিম। হ'ব মা, বহুত ভাগ্যৰ বাবেহে মই আপোনাৰ দৰে মা এজনী পাইছোঁ। বিধৱা বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে ভাবি ইমানখিনি কৰিবলৈ সুবিধা কৰি দিছে। আগত চাগে বহুত ভাল কাম কৰিছিলোঁ, তাৰ বাবে আপোনাৰ দৰে মা এজনী পাইছোঁ মই যাওঁ খুৰী, মই যাওঁ। যা যা, বৰ্তন ৰৈ আছে নহয়। আৰু প্ৰিন্সিপালে বোলে সোনকালে মাতিছে হেনো, কামবোৰ সোনকালে কৰিব লাগিব নহয়, এতিয়া ৰৈ থাকিব নালাগে। যাই ভালদৰে যাবি, গৈ মামণিৰ ঘৰলৈকে ফোন এটা কৰিবি। হ'ব মা। ইয়া, আমিচোন একেলগে থাকোঁ, একেটা হোষ্টেলতে, একেটা ৰুমতে, আৰু একেলগে পঢ়োঁ। পিছে তোৰ ৰিজাল্ট কেনেকৈ ইমান ভাল হয়? ময়ো চিন্তা কৰোঁ সেইটো কথা। তই কেনেকৈ পঢ়? ইমান ভাল হৈছে চাচোন, তই একেবাৰে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছ। চাকৰি পাবিয়ে আৰু দেই, তোৰ চিন্তা নাই, আমাৰহে চিন্তা। তহঁতে যে কি কথাবোৰ ক, আৰু মোৰচোন সকলোবোৰ কথা তহঁতে জানই। শাহু মায়ে মোক কেনেকৈ কি বুদ্ধি কৰি পঢ়িবলৈ পঠিয়াইছে, গতিকে মই পঢ়িবই লাগিব। আৰু মই যদি চাকৰি এটা কৰিব নোৱাৰোঁ, সেই গাঁওখনত গৈ, সেই সমাজখনত গৈ মই মূৰ তুলি জীয়াই থাকিব নোৱাৰিম জাননে। তাৰ বাবে মই বেছিকৈ কষ্ট কৰোঁ অকণমান। তহঁতে পিছে বেয়া পাইছ নেকি আকৌ মোৰ ৰিজাল্টটো বেছি ভাল হোৱা দেখি? নাই নাই, কিয় বেয়া পাম, ভালে লাগিছে। তোৰ ৰিজাল্ট ইমান ভাল হৈছে, আমাৰ ৰুমমেটৰ ৰিজাল্ট ইমান ভাল হৈছে, আমিও গৌৰৱ কৰিবহে পাৰোঁ। তই চাকৰি এটা পোৱাটো আমিও বিচাৰোঁ। পিছে ইয়াৰ পৰা যোৱাৰ পিছত আকৌ আমাক নাপাহৰিবি দেই, কেতিয়াবা ফোন চোন এটা কৰিবি। কৰিম, কিয় নকৰিম। ঘৰলৈ যোৱাৰ পিছত মোৰ যদি চাকৰি এটা হৈ যায়, তহঁত দুজনীক মাতিম কিন্তু যাবি দেই। কাৰণ মাৰ আগত মই তহঁত দুজনীৰ কথা কৈ থাকোঁ। মায়ে বৰ চিন্তা কৰি থাকে, ইয়াত যদি মোক ভাল পোৱা মোৰ লগৰ কোনো নাই, মই তেতিয়া চাগে বেছি দুখ পাম বুলি ভাবে। কিন্তু তহঁতৰ কথা কোৱাৰ পিছত মাৰ চিন্তাটো অকণ কমিল। তহঁতক লৈ যাবলৈ প্ৰায়ে কৈ থাকে। যাম যাম, নিশ্চয় যাম তোৰ ঘৰলৈ। শুনচোন শুন, তহঁতক কথা এটা কওঁ। আমি যে সিদিনা পুলিচৰ ইণ্টাৰভিউ দিছিলোঁ যে, এই ৰিজাল্ট দিলে, গম পাৱ নে নাই? কি ৰিজাল্ট দিলে? মোৰ ৰিচাৰ্জ নাছিল, সেইকাৰণে মোবাইলটো চাবই পৰা নাছিলোঁ। মোৰ কিন্তু পৰীক্ষা ভাল হৈছিল, কিবা এটা পালেই হয় আৰু, ভগৱানেহে জানে। মায়ে মোক চাকৰি এটা নোলোৱাকৈ সেইখন গাঁৱলৈ যাবলৈ মানাই কৰিছে। যদি সঁচাকৈ চাকৰিটো হৈ যায়, মই তেতিয়া ঘৰলৈ যাব পাৰিম। মাক চাবলৈ মোৰ বৰ মন গৈ আছে। ময়ো গম পোৱা নাই কথাটো, ময়ো দিছিলোঁ নহয়। মোৰ পিছে বেয়া হৈছে দে। ইয়া, বলচোন বল, ৰিজাল্টবোৰ চাই লওঁগে। ভালেই হৈছে কিজানি তোৰ? তোৰ যদি ৰিজাল্ট ভাল হয় নহয়, আমি কিন্তু আজি হোষ্টেলত ডাঙৰ পাৰ্টি কৰিম, কাৰণ আমাৰতো যাবগৈ সময়ে হ'ল। ঠিক আছে বল তেতিয়া, মোৰ কলেজতো কাম দুটামান আছে, কৰি ল'ব লাগিব। ঘৰলৈ সোনকালে যাবগৈ লাগিব নহয়। তহঁত দুজনী গুচি যোৱাৰ পিছত মইনো কাৰ লগত থাকিম? তই চিন্তাই নকৰিবি, তোৰ কামবোৰ নোহোৱালৈকে আমি কেতিয়াও তোক এৰি থৈ নাযাওঁ। এতিয়া বল, সোনকালে ৰিজাল্টটো চাই লওঁগৈ। খুৰী, তই আহিলি ভালেই কৰিলি। মই তোৰ ওচৰলৈ যাম বুলি ভাবিহে আছিলোঁ, আজৰিয়ে হ'ব পৰা নাই জাননে। আমাৰ ৰিয়াই ফোন কৰিছিল নি বাৰু? তই যে যাম বুলি কৈছ, বহুদিন হ'লেও তাই মাতটো শুনা নাই, মই আহিবও পৰা নাই এইকেইদিন। মই আকৌ ভাবিছোঁ বজনকে লৈ এপাক গৈ আহোঁগৈ নেকি। যাওঁ বুলি ক'লেও তাই যাবলৈ মানা কৰে। কিমান দিন হ'ল ছোৱালীজনীক যে দেখা নাই মই। কৰিছিল খুৰী, তাই বোলে পৰীক্ষাত একেবাৰে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে হেনো। গোটেই কলেজৰ মানুহে তাইক গামোচা দি সম্বোধন জনাইছে, সেইবোৰ কথা তোক ক'বলৈ কৈছে। আৰু এটা কথা কি জাননে, তাই বোলে চাকৰি কিবা পৰীক্ষা এটা দিছিল, সেইটোতো পাছ কৰিছে হেনো। কি ইমান ভাল খবৰবোৰ তই মোক দিয়া নাই যে? ভগৱানেহে জানে আৰু, ছোৱালীজনীৰ কিবা এটা হ'লেই হ'ল আৰু, নহ'লে তাই এইখন গাঁৱত কেনেকৈ থাকিবহি। তাই চাকৰি পাবই বোলে এতিয়া, তই চিন্তা কৰিব নালাগে আৰু আমাৰ বজনক তাই মাতি পঠাইছে, বজনৰ লগতে আহিব বোলে, তোক যাবলৈ মানা কৰিছে। হয় নেকি? মই ঘৰ দুৱাৰখন চাফ চিকুণ কৰি থ'ব লাগিব, তাইৰ কাৰণে খোৱাও কিবা কিবি এটা যোগাৰ কৰি থ'ব লাগিব। কৰিবি দে, কিন্তু খুৰী
তোৰ যে তোৰ বিধৱা বোৱাৰীজনীৰ প্ৰতি ইমান মৰম, সেইবোৰ দেখি মোৰ বৰ ভাল লাগে অ'। সঁচাকৈ শাহু হ'লে তোৰ দৰেহে হ'ব লাগে। তাইক মই মোৰ বোৱাৰী বুলি কোনোদিনেই ভবা নাই, নিজৰ ছোৱালীৰ দৰে ভাবোঁ। ঐ মামনি, কথা এটা শুনচোন। তাইকনো এইখন ঘৰত আহি কেনেকৈ থাকিব? আকৌ তাইৰ ৰমেনলৈ মনত পৰিব। মই ভাবিছোঁ ক'ৰবাত ল'ৰা এটা পাম নেকি বাৰু তাইক বিয়া দিবলৈ। ল'ৰা এটা অৱশ্যে নথকা নহয়, মোৰ বৰদেউতাৰ নাতি হয়। বৰদেউতাৰ ল'ৰা বোৱাৰী এক্সিডেণ্ট এটাত ঢুকাল। ল'ৰাটো তেতিয়া সৰু হৈ আছিল। বৰদেউতাই বৰ কষ্টৰে তাক ডাঙৰ কৰিলে। এতিয়া গুৱাহাটীতে থাকে সিহঁতে, সি কিবা এটা চাকৰিও কৰে। ছোৱালী এজনী চাই দিবলৈ কৈ আছে। মই বাৰু ৰিয়াৰ কথা কৈ চাম ৰ। তাই যে বিধৱা সেইটো কথাও ক'ব লাগিব। যদি সেইবোৰ কথা জনাৰ পিছত সি বিয়াৰ বাবে আগবাঢ়ি আহে, তেতিয়াহ'লে তালৈকে বিয়া দিব পৰা হ'ব। তই কথাবোৰ পাতিবিচোন। তই পিছে সকলোবোৰ কথা ভাঙি পাতি কবি দেই। নহ'লে মিছা কথা কৈ যদি তাইক বিয়া দিওঁ, সিহঁতে কথাবোৰ গম পোৱাৰ পিছত তাইক কষ্ট দিব নহয়। তাইৰ জীৱনত আকৌ কষ্ট হোৱাটো মই সহ্য কৰিব নোৱাৰোঁ অ' মামনি। মই তাইক এবাৰ নিজৰ ছোৱালী হিচাপে বিয়া দিম। তই কথাটো যেনে তেনে পাতি দিবিচোন। হ'ব দে খুৰী, মই পাতিম। মই ক'লে বৰদেউতাই নিশ্চয় মানি ল'ব। তই একেবাৰে চিন্তা নকৰিবি। ঠিক আছে তেতিয়াহ'লে মই গৈ থাকোঁ। তাই চাগে কাইলৈ পাবহিয়ে নহয়। মই কাম বনবোৰ কৰি ঘৰ দুৱাৰ চাফা কৰি আজৰি হওঁগৈ। যা যা, তোৰ গাত ততেই নাইকিয়া হৈছে জীয়াই আহিবৰ কাৰণে। যা সোনকালে। এইজনী ৰিয়া নহয়নে? সেনেকুৱা কাপোৰ পিন্ধি আহিছ যে তই? তোৰ তাৰমানে চাকৰি হ'ল। মোক কোৱাই নাই কিয় কথাটো? মা, আপুনি কিয় কোৱা নাছিল মোৰ চাকৰি এটা নোহোৱালৈকে মই এই ঘৰলৈ আহিব নোৱাৰোঁ বুলি? কিমান মন গৈছিল আপোনাক চাবলৈ। আপুনি যাওঁ বুলি ক'লেও মই মানা কৰোঁ, কাৰণ কষ্ট হ'ব যে, আৰু তাতে আমাৰ হোষ্টেলত থাকিবলৈ ঠাই নাই। সেইকাৰণে যাবলৈ মানা কৰোঁ। সেইকাৰণে বহুত কষ্ট কৰি চাকৰি এটা গোটাই সোনকালে আপোনাৰ ওচৰলৈ উভতি আহিছোঁ। মই এতিয়া পুলিচ অফিচাৰ হয় মা। মই বাৰু এতিয়া এইখন গাঁৱত থাকিব পাৰিমনে? এইখন গাঁৱৰ মানুহে মোক এতিয়া আকৌ হাঁহিব নেকি মা? অ' তাৰমানে আমাৰ ৰিয়া এতিয়া পুলিচ অফিচাৰ। এতিয়া চাম নহয় গাঁৱৰ মানুহবোৰে কেনেকৈ তাইক ঠাট্টা কৰে, কেনেকৈ হাঁহে। তাই এতিয়া কিমান ডাঙৰ মানুহ সিহঁতে গমেই পোৱা নাই। হ'ব মা, সেইবুলি আকৌ গাঁৱৰ মানুহক যি টি কথা নক'ব দেই। মই মামনি খুৰীহঁতক ফোন কৰি কথাবোৰ ক'লোঁ। আপোনাক চাগে গোটেই কথাবোৰ নাই কোৱা। মই মানা কৰিছিলোঁ ক'বলৈ। তাই চাকৰি এটা হ'ব বুলিহে কৈছিল, হ'ল বুলিতো কোৱা নাই। সঁচাকৈ মোৰ বৰ ভাল লাগিছে। এটা কাম বাৰু হৈ গ'ল। তই পঢ়া শুনা কৰি চাকৰি এটা ল'ব পাৰিলি। এতিয়া মই মোৰ ছোৱালী হিচাপে তোক ল'ৰা এটা চাই বিয়া দিব লাগিব। সেইটো কথাও কিন্তু মানি ল'ব লাগিব তই, কাৰণ গোটেই জীৱনটো তই এনেকৈ অকলে কটাব নোৱাৰ দেই। মা, এইবোৰ কি কৈছে আপুনি? মই বেলেগৰ লগত যদি বিয়া হৈ যাওঁ, ৰমেনৰ আত্মাইচোন বৰ কষ্ট পাব। তেওঁক বিশ্বাসঘাতকতা কৰা নহ'বনে? আৰু মোৰ দৰে বিধৱা এজনীক বিয়া কৰাবলৈ কোন আগবাঢ়ি আহিব মা? অ'য়া, আমাৰ ৰমেন তেনেকুৱা মনৰ ল'ৰা নাছিলোঁ। তোক অকলে থকা দেখিলেহে চাগে তাৰ আত্মাই কষ্ট পাব। আৰু তোক যদি ল'ৰা এটা চাই গতাই থৈ যাব নোৱাৰোঁ, মই শান্তিৰেচোন মৰিবও নোৱাৰিম। আৰু এটা কথা, বিধৱা বুলি নিজকে ভাবি নাথাকিবি, কাৰণ তই বিধৱা নহয়, মোৰ ছোৱালী। মামনিয়ে ল'ৰা এটাৰ কথা কৈছিল। মই ল'ৰালৈকে তাৰ ওচৰৰ পৰা গৈ আহোঁগৈ। তাইক কথাবোৰ পাতিলেনে নাই সুধি আহোঁগৈ এবাৰ। এই মা শুনিছে আৰু, মই আহি পাইছোঁহে, অকণমান দেৰিকৈ যাবচোন। নাই, এইটো কথা সোনকালেই পাতিব লাগিব। তোৰ চাগে ছুটি বেছি দিন নায়েই নহয়। পিছে তোৰ চাকৰি কোন ঠাইত হ'ল এতিয়া? মই সোধাই নাই সেইটো কথা। মোৰ চাকৰি গুৱাহাটীত মা। মই এসপ্তাহৰ কাৰণেহে আহিছোঁ। আপোনাক লগত লৈ যাবলৈ আহিছোঁ। এসপ্তাহ হোৱাৰ পিছতেই যাবগৈ লাগিব। হয় নেকি? তেতিয়াহ'লে এই সপ্তাহটোতে বিয়াখন পাতি দিব লাগিব। মই ল'ৰা লৈ গৈ তাইক কথাটো কৈ থৈ আহোঁগৈ। তই কাপোৰ কানিবোৰ সলাই মুখ হাতবোৰ ধুই ল। আহি দুয়োজনী একেলগে চাহ খাম। হ'ব মা। আপুনি কিন্তু কাপোৰযোৰ সলাই যাব দেই, এইযোৰ পিন্ধি নাযাব। ঠিক আছে। এই ঘৰৰ মানুহসোপা চিঞৰি থাকিলেও বাহিৰলৈ ওলাই নাহে। অ' মামনি, অ' নন্দ, ক'তনো মৰি থাকগৈ তহঁত? এতিয়ালৈকে ওলাই অহা নাই ইমান চিঞৰি থাকোঁতেও? কি হ'ল খুৰী? আজি তই এনেকৈ চিঞৰি যে, আৰু একেবাৰে হাঁহি আহিছ। কিবা ভাল খবৰ আছে নেকি অ'? জীয়েক পালেহি যে, সেইকাৰণে হাঁহি আহিছে চাগে। হয় নাই বাৰু খুৰী? অ' তো, কিমান দিন যে ছোৱালীজনীক দেখা নাছিলোঁ। এতিয়া তাই আহিছে যে বৰ ভাল লাগিছে মনটো। তহঁতক খবৰ এটা দিবলৈহে আহিছোঁ। আমাৰ ৰিয়া এতিয়া পুলিচ অফিচাৰ হ'ল নহয়। তাইৰ চাকৰি হ'ল, গম পাৱ নাই? কি পুলিচ অফিচাৰ হ'ল? তোক কিন্তু মানিব লাগিব দেই। তোৰ বিধৱা বোৱাৰীজনীক তই এনেকৈ নতুন জীৱনটো যে দিছ, শাহু হ'লে সঁচাকৈ তোৰ দৰেহে হ'ব লাগে। কৰিব লাগিবতো তাইৰ কাৰণে এইখিনি, কাৰণ মোৰ ল'ৰাটোৰ কাৰণেতো তাই বিধৱা হ'বলগীয়া হৈছে। এতিয়া আৰু মই তাইক পিছে বিধৱা বুলি নাভাবোঁ, নিজৰ ছোৱালীৰ দৰে ভাবোঁ। অ' মামনি, কথা এটা শুন আকৌ। আজি ভাত সাজ আমাৰ ঘৰতে খাবিগৈ। আৰু তই যে সিদিনা কৈছিলি কথাটো পাতিছিলনে নাই বাৰু?
মই কথাটো পাতিছিলোঁ খুৰী। সিহঁতক আজি আহিবলৈ ক'লে আজিয়ে আহিব। আমি অকলে তহঁতৰ ঘৰত ভাত নাখাওঁ দে। সিহঁত যিদিনা আহে সেইদিনাই ভাত খামগৈ। হ'ব তেতিয়াহ'লে সিহঁতক সোনকালেই মাতি দিবি, কাৰণ আমাৰ ৰিয়াৰ ছুটী এসপ্তাহে। তাই এসপ্তাহৰ ভিতৰতেই বিয়াখন পাতি শেষ কৰিব লাগিব, নহ'লে তাই গুচি যাবগৈ। তাই যোৱাৰ পিছত আৰু আকৌ বিয়া পাতিব নোৱাৰিম। ঠিক আছে খুৰী, মই ফোন কৰি সিহঁতক আজিয়ে ক'ম বাৰু। আজি আহে নে কালিলৈ আহে মই তোক খবৰটো দিম। তই যা এতিয়া। অঁ মই যাওঁ। তহঁত আজি ভাত খাবলৈ নগ'লো, তই যাবিচোন এনেই। ৰিয়াই আহিয়েই সুধিছে তহঁতৰ কথা। অলপ পিছতেই যাম খুৰী, তই যা। ৰিয়াকো মই বহুত দিন দেখা নাই, একেলগে চাহ খামগৈ তহঁতৰ ঘৰত। তই যা এতিয়া, ৰিয়াই নিশ্চয় মিঠাই লৈ আহিছে। অঁ আনিছে আনিছে, আহিবি তেতিয়াহ'লে। বৰদেউতা, ৰিয়া এইজনীয়ে। তাই বৰ ভাল ছোৱালী অ'। আৰু ৰূপম, তোমাৰ বাৰু পচন্দ হৈছেনে ৰিয়া? ককাৰ পচন্দই মোৰ পচন্দ, মোৰ ক'ব লগা একো নাই। পচন্দ কৰিবলৈনো কিটো আছে, সকলোখিনি তাইৰ বিষয়েচোন গম পালোৱেই। গতিকে তাইৰ দৰে ছোৱালীজনী যদি মোৰ নাতি বোৱাৰী হয়, মই বৰ সুখী হ'ম। আপোনাৰ কথাষাৰ শুনি ভাল লাগিল, কিন্তু আপুনিতো জানেই তাইৰ বিষয়ে সকলোবোৰ কথা। গতিকে সকলোবোৰ কথা জনাৰ পিছতো যে এনেকৈ আগবাঢ়ি আহিছে, সেইটোহে ডাঙৰ কথা। আমি সকলোবোৰ জানো, মামনিয়ে সকলোবোৰ কথাই ক'লে। এইবোৰ আচলতে ভাগ্যৰ লিখন। কাৰ ভাগ্যত কেনেকৈ কি আছে কোনে জানিব। বিধৱা হ'ল বুলিয়ে জানো তাইক সমাজত এলাগী কৰি থ'ব লাগিব? আপুনি তাইৰ কাৰণে যিখিনি কৰিছে সেইখিনি সঁচাকৈ শলাগিবলগীয়া। মানুহ এনেকুৱাহে হ'ব লাগে। আপুনি ঠিকেই কৈছে বৰদেউতা। গাঁৱৰ মানুহবোৰে ইমান বেয়া বেয়াকৈ কৈছিল ৰিয়াক, আৰু খুৰীক যে কিমান কি কথা লগাইছিল। খুৰীয়ে কিন্তু কাৰো কথাই নুশুনিলে। তাই নিজৰ বোৱাৰীজনীক পঢ়ুৱাই শুনুৱাই চাকৰি দিয়াইহে এৰিলে। এতিয়া নিজৰ ছোৱালী হিচাপে বিয়া দিব বিচাৰিছে। সমাজৰ বহুতৰ বাবে খুৰী আদৰ্শ বৰদেউতা। অঁ বহুতৰ বাবে আদৰ্শ। শাহু সদায় এনেকুৱাই হ'ব লাগে। পিছে এতিয়া এনেকৈ কথা পাতি দেৰি কৰি নাথাকোঁ, বিয়াখনৰ যোগাৰ সোনকালে কৰিব লাগে। আমাৰ ৰূপমৰো বেছিদিন ছুটি নাই। ময়ো সেইটো কথাকে ক'ম বুলি ভাবিছিলোঁ। আমাৰ ৰিয়া এতিয়া পুলিচ অফিচাৰ নহয়। তাই এসপ্তাহৰ ছুটী লৈহে আহিছিল ঘৰলৈ। আজি 2 দিন গ'লেই। সোনকালে বিয়াখন পাতি নিদিলে তাই আকৌ গুচি যাবগৈ গুৱাহাটীলৈ। তেতিয়া আকৌ বহুত দিনলৈ যাব। বাৰু সোনকালেই হ'ব তেতিয়াহ'লে। ৰিয়া, তোমাৰ কিবা আপত্তি আছে নেকি? নাই মানে মোৰ কোনো আপত্তি নাই। মায়ে যি কৈছে সেয়াই হ'ব আৰু। ঠিক আছে তেতিয়াহ'লে, আমি এদিনৰ পিছতেই মন্দিৰত বিয়াখন পাতি দিম তোমালোকৰ। আৰু শুনা, এতিয়া আৰু গুৱাহাটীত তুমি ভাড়া ঘৰ লৈ চাকৰি কৰিব নালাগে, আমাৰ ঘৰতেই থাকিব পাৰিবা। তোমাৰ কিবা আপত্তি আছে নেকি? মোৰ আপত্তি নাই, কিন্তু আপোনালোকক কেইটামান কথা ক'ব লগাহে আছে। আচলতে এয়া মোৰ শাহুমা যদিও মোৰ নিজৰ মাতকৈ বেছি মৰমৰ। মোৰ জীৱনটো তেওঁ নতুনকৈ দিলে। এটা সময়ত মই খুব ভাগি পৰিছিলোঁ। কি কৰিম কি নকৰিম একোৱেই ভাবি পোৱা নাছিলোঁ। কিন্তু মায়ে দিয়া সাহস মৰমৰ কাৰণেই আজি মই এই অৱস্থাত পাব পাৰিছোঁ। মানুহৰ আগত মূৰ তুলি জীয়াই থাকিব পাৰিছোঁ। এই মাগৰাকীক এৰি থৈ মই অকলে ক'তো থাকিব নোৱাৰোঁ। গতিকে মই মাক মোৰ লগত ৰাখিম। আপোনালোকে কিবা আপত্তি কৰিব নেকি? নাই নাই, কোনো আপত্তি নাই। আমাৰ ৰূপমে মাক দেউতাকৰ মৰম নাপালেই। মই মাক দেউতাক সকলোখিনি মৰম দিছোঁ। এতিয়া তোমাৰ মাজনীও যদি লগত থাকে, সেই অন্ততঃ এগৰাকী মাকৰ সঁচা মৰম পাব। মোৰ ভালহে লাগিব। আমাৰ উকা ঘৰখন সম্পূৰ্ণ হৈ যাব। এইবোৰ বাৰু পাছতো হ'ব। এতিয়া সোনকালে বিয়াখনৰ কথা আলোচনা কৰাহে কথা আৰু। বিয়াৰ দিন ছিগিলেইচোন খুৰী। এতিয়া আৰু এইবোৰ ভাবি লাভ নাই। আমি পাকঘৰলৈ যাওঁ, খোৱাৰ যোগাৰ কৰোঁগৈ। আজি দুপৰীয়া সাঁজ সকলোৱে ইয়াতে খাব লাগিব। যা যা, সোনকালে বনাগৈ মামনি। বেছি দেৰি হ'লে ঘৰ পোৱালৈ আমাৰ ৰাতি হ'ব। আকৌ এদিনৰ পিছতে বিয়া যেতিয়া বহুত যা যোগাৰো কৰিবলগীয়া আছে। যা সোনকালে কৰগৈ কামবোৰ। হাইও, সেইখন ঘৰত ভালদৰে থাকিবি। এতিয়া ৰূপমক নিজৰ মানুহজন হিচাপে শ্ৰদ্ধা কৰিবি, মৰম কৰিবি। আৰু ৰূপমৰ ককাকক তুমি নিজৰ ককাক হিচাপে শ্ৰদ্ধা কৰিবি। কিন্তু মা, আপুনি মোক যিখিনি সংস্কাৰ দিছে মোৰ সকলোখিনি মনত আছে। মই ভালদৰেই থাকিম। মই নথকা এই 2 দিনত আপুনি কিন্তু মনত দুখ কৰি নাথাকিব। খুৰী, আপুনি মাক চাব। আমি আহোঁতে আকৌ মাক লৈ যাম আৰু একেবাৰে। হ'ব দে, 2টা দিনহে। এই 2টা দিন ময়ে থাকিম বাৰু খুৰীৰ লগত। এনেকৈ কন্দা কটা কৰি নাথাকিবিচোন। কান্দোতে কান্দোতে জীৱনটো পাৰ হ'ল। এতিয়া অকণমান সুখৰ মুখ দেখিছ যেতিয়া সুখী হ'বলৈ চেষ্টা কৰ। আমাক পিছে পাহৰি নাযাবি দেই। অ' খুৰী, আপোনালোককনো কেনেকৈ পাহৰিম বাৰু। আপোনালোকৰ মৰম সাহস নোহোৱা হ'লে জানো আজি ইমানখিনিলৈকে মই পাব পাৰিলোহেঁতেন। আপোনালোকৰ সাহসতেতো মাক অকলে এৰি থৈ পঢ়িবলৈ গৈছিলোঁ। এতিয়া এনেকৈ নক'ব। আপোনালোকে চিন্তা নকৰিব। আমাৰ ঘৰত ৰিয়াই অলপো কষ্ট নাপায়। মা, আপুনি দুখ নকৰিব।
হয় দিয়ক, এনেকৈ দুখ কৰি নাথাকিবচোন, ভাল নালাগে নহয় এই শুভ মুহূৰ্তত। নাই নাই, কিয় দুখ কৰিম? আজিৰ দিনটো মোৰ বাবে বহুত সুখৰ দিন। হ'লেওতো ছোৱালীজনীক এঘৰলৈ উলিয়াই দিওঁতে মনটো দুখ লাগেই। কিন্তু আজি মই বহুত সুখী। মোৰ বিধৱা বোৱাৰীজনীক মই এটা নতুন জীৱন দিব পাৰিলোঁ। এইখন সমাজৰ বাবে আদৰ্শ। আপুনি আৰু তাইক মোৰ আগত এনেকৈ বিধৱা কৰি নাথাকিব। অতীতত কিবা এটা আছিল, হৈ গ'ল আৰু সেইবোৰ এতিয়া ভাবি লাভ নাই। এতিয়া আমি আমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিছোঁ। আমাক আশীৰ্বাদ দিয়ক, আমি যাতে সদায় সুখী হৈ থাকিব পাৰোঁ। আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। এতিয়া যোৱা, এনেকৈ ইয়াত ৰৈ থাকিব নালাগে। আমি গৈ থাকোঁ। মোৰ ঘৰতো মই বেলেগ মানুহে থৈ আহিছোঁ। মানুহবোৰে চাগে ইহঁতলৈ বাট চাই আছে। আপুনি পিছে ৰেডি হৈ থাকিব দেই যাবলৈ। ইহঁত দুটা যেতিয়া নিয়ম কৰিবলৈ আহিব, আপুনি লগতেই গুচি যাব। মা, খুৰী, আমি যাওঁ। আপোনালোক ভালদৰে থাকিব। যা যা দিয়া, তহঁত যাতে জীৱনত সুখী হ, সেইটোৱে আশা কৰিলোঁ। যা আইজনী, পৃথিৱীৰ সমস্ত সুখবোৰ ভগৱানে তহঁতক দিয়ক। জীৱনত যাতে তই আৰু কোনোদিন কষ্ট পাবলগীয়া নহয়, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। যা এতিয়া।